ৰঙিয়াৰ বালাগাঁৱত সংঘটিত অভূতপূৰ্ব ঘটনা পত্নীৰ অত্যাচাৰৰ অভিযোগত স্বামীৰ আত্মগোপন সন্ধানৰ বাবে 1 লাখ টকা পুৰস্কাৰ পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি এজন যুৱক সাদ্দাম হুছেইন উৰ্ফে মনি প্ৰায় 6 মাহ ধৰি আত্মগোপন কৰি আছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত পত্নী আৰু তেওঁৰ পৰিয়ালে সাদ্দামৰ সন্ধান দিউতাক নগদ 1 লাখ টকাৰ পুৰস্কাৰে পুৰস্কৃত ঘোষণা কৰে সংবাদ মাধ্যমত এই ঘোষণা প্ৰচাৰিত হোৱাৰ লগে লগে বিভিন্ন স্থানত পোষ্টাৰৰ জৰিয়তে এই বাৰ্তা জনোৱা হৈছে মোৰ স্বামী আজি 6 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে আমি ওচৰৰ থানাতো জনোৱা গৈছে আৰু আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিছোঁ এতিয়ালৈ কোনো সংযুক্ত পোৱা নাই গতিকে কোনো সদায় ব্যক্তিয়ে মোৰ স্বামীক সন্ধান দিবলৈ পাৰিলে নগদ 1 লাখ টকা পুৰস্কৃত কৰা হ'ব গতিকে সদায় ব্যক্তিয়ে যাতে মোৰ স্বামীৰ সন্ধান উলিওৱাত সহায় কৰে যেন মোৰ পুত্ৰ সন্তান এটাও আছে আজি 6 মাহে ল'ৰাটোৰ লগত মই কেনেকৈ দিন কটাইছোঁ একমাত্ৰ মইহে জানো গতিকে ৰাইজলৈ মোৰ অনুৰোধ মোৰ স্বামীক যাতে সন্ধান উলিওৱাত সহায় কৰে পিছে ঘটনাৰ আঁৰৰ ৰহস্য বেলেগ পত্নীৰ অন্য যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক এই সম্পৰ্কৰ বাবেই সাদ্দাম বলি শাৰীৰিক মানসিক নিৰ্যাতনৰ সাদ্দামৰ অভিযোগ অনুসৰি পত্নীয়ে অশ্লীল গালিগালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে আনকি শৰীৰৰ বিভিন্ন অংশত জুৰিৰে আঘাত কৰাৰ উপৰি লাইটাৰ জ্বলাই দিয়াৰ দৰে নৃশংস কাণ্ডও সংঘটিত কৰে সাদ্দামে পত্নীৰ সৈতে সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিল আৰু এই কাৰণে প্ৰায় 6 মাহ পূৰ্বে তেওঁ জেলতো যাবলগীয়া হৈছিল কিন্তু জেলৰ পৰা জামিনত মুক্তি পোৱাৰ পিছতো তেওঁ দুৰ্দশাৰ অন্ত পৰা নাই অভিযোগ যে পত্নীৰ পৰিয়ালে জামিনৰ ব্যৱস্থা কৰি জেলৰ সন্মুখত গুণ্ডা বাহিনীৰ সৈতে অপেক্ষা কৰি আছিল এনে পৰিস্থিতিত সাদ্দামে হিন্দী সিনেমাৰ কায়দাত বুৰখা পৰিধান কৰি জেলৰ পৰা পলায়ন কৰে আৰু তাৰ পিছৰে পৰা আত্মগোপন কৰি আছে কাজিয়া মানে তাৰ এফআইআৰ চলি আছে আগতে বেলেগ এজন ল'ৰাৰ লগত এফআইআৰ চলিছিল এতিয়া মোৰ তাৰ পাও চলি আছে এই ল'ৰাজনৰ মোৰ ফেচবুকত ফটো দিয়া আছে ল'ৰাজনৰ মানে 5 মাহ কিমান দিন মান হৈছে মোৰ জানুৱাৰীত মোক সিহঁতে জেল খোৱালে 23 তাৰিখে জানুৱাৰী 23 তাৰিখে আৰু 7 তাৰিখে ৰিলিজ হোৱাৰ সময়ত মই পলাই আহিলো সিহঁতে তাতো গুণ্ডা লৈ গৈছিল যিমান ৰঙিয়াৰ গুণ্ডা আছে ডকাইত আছে সব লৈ গৈছিল সিহঁতৰ লগত হাতিয়াৰ থকা মানুহ মই সেইকাৰণে পলাই আছো সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে কিন্তু মোৰ মা বাবাই নিৰুদ্দেশ হোৱা বুলি মোক একো কোৱা নাই মোৰ মা বাবাও আছে লগত মোক মই যদি কিবা কাজিয়াত যদি 1 থাপ্পৰ মাৰো তাই 2-3 থাপ্পৰ মাৰিব আৰু গোটেই ৰাতিটো 3টা-4টা বজালৈকে কাজিয়া যিমান দিন হৈছে সেই 3টা-4টা বজালৈকে কাজিয়া মোৰ বস্তু ভাঙিব ল'ৰাটোক মাৰিব ল'ৰাটোক খাৰা কৰি থৈ দিব টুকনি মাৰিব নিদিয়ে মানে বহুত অত্যাচাৰ মানসিক অত্যাচাৰ ফিজিক্যালিও অত্যাচাৰ কৰে হাতৰ দাগবিলাক আছে চুৰি দি কাটে লাইটাৰ দি জ্বলাই দিয়ে পিঠিত দাগ আছে মোক মাৰিছে ঘৰৰ মানুহৰ মানে কেনেকুৱা তাই হেনেকুৱাই ঘৰৰ মানুহ তাই হেনেকুৱা মাকে ক'ব খালি সংসাৰ কৰিব নোৱাৰা গুচিয়া সেইটোত মানে সিহঁতে মোক তাই সোমবাৰে মোক ধমকিও দিছে তোক যোনদিনা পাওঁ মই বাপেকে মেছেজও দিছে মোক মেছেজটো মই দেখুৱাম তোক যোনদিনা পাওঁ তোক মাৰি কেনে মই 20 বছৰ জেল খাটিম তোক মাৰি কিন্তু তোক মাৰিহে এৰিম য'তে কি নাথাক সেইটো কাৰণে সিহঁতে মিছাকৈ এইটো বস্তু 1 লাখ টকা ইনাম ৰাখিছে এতিয়া সিহঁতে মোক 1 লাখ টকা মানে পুৰস্কাৰ দিছে মোক সিহঁতে বিচাৰি উলিয়াই দিয়াৰ কাৰণে কিন্তু আপোনালোকে যদি বিচাৰি উলিয়াই দিয়েও কিন্তু মোৰ প্ৰাণ নাথাকিব সিহঁতে মাৰি পেলাব নহয়তো ভৰি কাটি মোক সিহঁতে ঘৰত ৰাখিব কিন্তু তাই লাগে বেলেগৰ লগত ভাল পাই থাকিব মই কেছৰ সিহঁতে কেছ দিছিল কিন্তু মই আদালতত যাব পৰা নাই সিহঁতে গুণ্ডা ৰখি থাকে তাত মোৰ নাম সাদ্দাম হুছেইন মোৰ ঘৰ বৰডাঙা বটাগুচি আৰু থুইৱালা এলেকা পৰে মোৰ ৱাইফৰ অত্যাচাৰত মই পলাই আছো মানে সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে ন মই পলাই আছো মানে সিহঁতৰ মাৰৰ ভয়ত সিহঁতে মোক পালে মাৰি পেলাব আৰু সেইদিনাখনে কমলপুৰত তেনেকুৱা ঘটনা হৈছিল মোৰ অলপৰ কাৰণে জীৱনটো ৰক্ষা পৰিলে সিহঁতে প্লেনিং কৰি মানে তালাক দিয়াৰ কাৰণে মোক পইচা পাতি লৈ কেনে কাগজ কৰিম বুলি কৈ কেনে কাজিৰ লগত সিহঁতৰ বয়ফ্ৰেণ্ডৰ লগত আহিলে অহাৰ পিছত মোক সেনেকুৱা তাতে প্লেনিং কৰিলে ৰঙিয়াৰ যিমান ডকাইত আছে গুণ্ডা আছে সব লৈ আহিছে লগত পিষ্টল লৈ আহিছে 2টা আৰু চুৰি লৈ আহিছে মোক মাৰিবৰ কাৰণে মই পিছত বাহিৰত ওলাই দেখা পালো সিহঁতক দেখা পোৱাৰ পিছত মই পলালো ইফালে পত্নীৰ পৰিয়ালে 2 দিন পূৰ্বে সংবাদ মাধ্যমৰ আগত দাবী কৰিছিল যে সাদ্দামে 6 মাহৰ অনুপস্থিতিৰ বাবে তেওঁৰ সন্তান যথেষ্ট সমস্যা হৈছে তেওঁলোকে এই কাৰণে সাদ্দামৰ সন্ধানৰ বাবে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল এই ঘটনাত এতিয়া স্বামী স্ত্ৰীৰ সম্পৰ্কৰ ৰহস্যময় ৰূপ লৈছে
কোন সঁচা কোন মিছা তাৰ সিদ্ধান্তত আইন আৰু আদালতৰ ওপৰত নিৰ্ভৰ কৰিছে। এই ঘটনাই সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনফালে পত্নীৰ পৰিয়ালৰ পুৰস্কাৰ ঘোষণা, আনফালে সাদ্দামৰ গুৰুত্বৰ অভিযোগে জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। সত্যৰ উন্মোচনৰ বাবে সকলোৱে দৃষ্টিৰ এতিয়া আইনী প্ৰক্ৰিয়াৰ ওপৰত। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।